সৃষ্টি কৰিলে নতুন বিপদ মুছলমান সংৰক্ষণ কোনো কাৰণতে এৰি নিদিও বুলি দাবী কৰিছে দুই কিং মেকাৰ ইয়াৰ পাছতে পুনৰ বিপদত পৰিছে এনডিএ লগতে এনডিএ যদি চৰকাৰ গঠন কৰে দুই কিং মেকাৰক লৈ দেশত ইউসিসি বলবৎ কৰিব নোৱাৰিব যেহেতু মুছলমানক লৈ নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে দিছিল উদ্যত্ত ভাষণ মুছলমানৰ সপক্ষে তেওঁলোকে ৰাজনীতি কৰি আহিছে কিন্তু যদি এনডিএৰ হৈতে তেওঁলোকে চৰকাৰ গঠন কৰে তেতিয়া হলে তেওঁলোকৰ দাবী মানিব লাগিব মুছলমানৰ সংৰক্ষণ দিব লাগিব দেশত ইউসিসি আনিব নোৱাৰিব ইয়াৰ লগতে কেবাটাও দাবী বিজেপি লৈ বান্ধি দিছে দুই কিং মেকাৰে আমি লৈ আহিছো সবিশেষ খবৰ যেহেতু সরকার গঠন কৰিবলৈ মাত্ৰ কেইটামান ক্ষণ বাকি মোদী সরকাৰৰ কিন্তু যিকোনো মুহূৰ্ততে নীতিশ নাইডুৰ বন্ধুত্বত নীতিশ আৰু নাইডুৰ হৈতে বন্ধুত্বত ফাট মেলিব পাৰে মোদী সরকার গঠন কৰিলেও দীৰ্ঘদিন চলিবনে এনডিএ সরকার এই মুহূৰ্তত প্ৰশ্ন উত্থাপন হৈছে যেহেতু মোদীৰ নীতিসমূহৰ পৰিপন্থী দুই কিং মেকাৰ নীতিশ নাইডুৰ মুছলমানক লৈ আছে নিৰ্বাচনী নীতি আৰু মুছলমানক উদ্দেশ্যি দুই কিং মেকাৰৰ উদ্যত্ত ভাষণ মোদী সরকারের মুসলমান বিরোধী নীতির বিপরীতে নীতিশ নাইডুর বিপরীত স্থিতি আর সরকার গঠনের পূর্বে মুসলমানক লৈ দাবী জানাইছে দুই নেতাই নীতির অমিল থকাৰ বাবে সরকার গঠনের পাছতো বিপদ আহিব পাৰে দীর্ঘদিন হয়তো নচলিব পাৰে সরকার যদিহে মনোমালিন্য হয় বিজেপিৰ নিৰ্বাচনী এজেন্ডা ইউসিসি আইনক লৈ এতিয়া সমৰ্থন নাই নীতিশ নাইডুৰ আৰু মুসলমানৰ সংৰক্ষণৰ বিৰোধিতা কৰা মোদী সরকারক বিপদত পেলাইছে চন্দ্ৰবাবু নাইডুৱে টিডিপিৰ সমৰ্থন এনডিএ পাবলৈ হলে দিব লাগিব মুছলমানৰ সংৰক্ষণ 4% মুছলমানৰ সংৰক্ষণ দিবই লাগিব বুলি দাবী জনাইছে চন্দ্ৰবাবু নাইডুৱে ইয়াৰ পাছতে চন্দ্ৰবাবু নাইডুক বৰ্তমানো পতিয়ন নিব পৰা নাই এনডিএ দাবী বৃদ্ধি হৈ গৈ আছে দুই কিং মেকাৰৰ আৰু যাৰ বাবে পুনৰবাৰ নতুন বিপদৰ সন্মুখীন হৈছে কেৱল কেবিনেট দপ্তৰ দিলেই নহব মুছলমানৰ সংৰক্ষণ দিব লাগিব যি বিজেপিয়ে মুছলমানৰ সংৰক্ষণৰ বিৰোধিতা কৰি আহিছিল প্ৰতিখন নিৰ্বাচনী সভাতে মুছলমানৰ সংৰক্ষণ এইবাৰ সৰকাৰ গঠন কৰিলে নাইকিয়া হ'ব বুলি দাবী জনাই আহিছিল তেনে সময়তে নাছুৰ বান্ধ নাইডু আৰু নীতিশ মোদীৰ সন্মুখতে নতুন প্ৰত্যাহ্বান নিৰ্বাচনী নীতি মোদীয়ে পালন কৰিব নোৱাৰিব নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিব মোদীয়ে যদিহে এই দুই কিং মেকাৰৰ দাবী মানি লয় আৰু মুছলমানক 4% সংৰক্ষণ দিব লাগিব এই দাবী দুই কিং মেকাৰৰ মুছলমান নীতিৰ বাবে এইবাৰ সৰকাৰ গঠন কৰিবলৈ গৈ বিপদত পৰিছে বিজেপি মুছলমান নীতি ইউসিসিৰ বিজেপিয়ে সমৰ্থন জনাই আহিছিল সমগ্ৰ দেশতে ইউসিসি বলবৎ কৰিম বুলি কৈছিল তাৰ মাজতে কিমান দিন চলিব মিত্ৰজোঁটৰ সৰকাৰ প্ৰশ্ন উত্থাপন হৈছে যেহেতু মোদীৰ নীতিৰ পৰিপন্থী দুই নেতা চন্দ্ৰবাবু আৰু নীতিশ কুমাৰ দুয়োজনৰে নীতি নৰেন্দ্ৰ মোদীৰ পৰিপন্থী হোৱা দেখিবলৈ পোৱা গৈছে আৰু মোদীৰ মুছলমান বিদ্ৰোহৰ বিপৰীতে দুই নেতাৰ ৰাজনীতিত মুছলমানসকলৰ বিশেষ স্থান আছে আৰু যাৰ বাবে বিপদত পৰিছে চন্দ্ৰবাবু নাইডুৱে কোনো কাৰণতে মুছলমান সংৰক্ষণ এৰি নিদিও বুলি কৈছে মুছলমানৰ সংৰক্ষণ বিচৰাৰ পাছতে বিপদত পৰিছে এনডিএ ইতিমধ্যে চন্দ্ৰবাবু নাইডুক পতিয়ন নিয়াবলৈ চেষ্টা চলাইছিল কিন্তু পতিয়ন দিব নোৱাৰিলে এনডিএ যিকোনো মুহূৰ্ততে মোদী নীতিশ কুমাৰ মোদীৰ হৈতে নীতিশ কুমাৰ বা চন্দ্ৰবাবু নাইডুৰ যি সম্পৰ্ক এই সম্পৰ্কৰ বিভেদৰ সৃষ্টি হ'ব পাৰে কিয়নো পুনৰবাৰ দুই নেতা দাবী কৰিছে তেওঁলোকৰ যি দাবী সেই দাবীসমূহ মানি চলিব লাগিব কেৱল কেবিনেট মন্ত্ৰিত্বই নহয় 8 গুৰুত্বপূৰ্ণ দপ্তৰ বিচাৰিছে কেৱল 8 গুৰুত্বপূৰ্ণ দপ্তৰেই নহয় তেওঁলোকৰ দাবী মানি চলিব লাগিব দেশত ইউসিসি বলবৎ কৰিব নোৱাৰিব ইউসিসিৰ বাবে যেহেতু সংখ্যালঘু লোকসকল অধিক তেওঁলোকৰ সমাজত অধিক প্ৰভাৱ কৰিলেহেঁতেন ইউসিসিয়ে প্ৰভাৱিত কৰিলেহেঁতেন সংখ্যালঘুৰ সকলৰ বাবে যে মুছলমান সকলৰ বাবে ইউসিসি এক প্ৰত্যাহ্বান আছিল আৰু সমগ্ৰ দেশতে ইউসিসি যদি বলবৎ হলহেঁতেন তেওঁলোকৰ শৰীয়ত আইন তেওঁলোকে মানিব নোৱাৰিলেহেঁতেন সেই নীতিৰ বিৰোধিতা কৰিছিল বিজেপিয়ে আৰু যাৰ বাবে ইউসিসি সমগ্ৰ দেশতে বলবৎ হ'ব লাগে বুলি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল বিজেপিৰ আৰু সৰকাৰ গঠন কৰিলে মুছলমানৰ সংৰক্ষণ বাতিল কৰা হ'ব বুলি জনাইছিল ইউসিসি বলবৎ কৰা হ'ব বুলি জনাইছিল কিন্তু এনডিএৰ বাবে খুবেই জৰুৰী ব্যক্তি বা জৰুৰী নেতা হৈ পৰিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ যিকোনো প্ৰকাৰে সমৰ্থন লাগিব বিজেপিক এইবাৰ যদি বিজেপিয়ে সৰকাৰ গঠন কৰিবলৈ হয় বা নৰেন্দ্ৰ মোদী যদি পুনৰ প্ৰধানমন্ত্ৰী হ'বলৈ হয় এই দুই কিং মেকাৰৰ কিন্তু সমৰ্থন খুবেই জৰুৰী গতিকে এই দুই কিং মেকাৰৰ সমৰ্থন যদি তেওঁলোকে পাবলৈ হয় এই দাবীসমূহ মানি চলিব লাগিব অন্যথা যিকোনো মুহূৰ্ততে তেওঁলোকে ইউ টাৰ্ণ মাৰিব পাৰে গতিকে তেওঁলোকক পতিয়ন নিয়াবৰ বাবে যাতে তেওঁলোকে এনডিএক এৰি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো দাবী মানি চলিবলৈ চেষ্টা অব্যাহত ৰাখিছে এনডিএ আৰু যাৰ বাবে এনডিএ বাৰে বাৰে বিপদত পৰিছে কিয়নো দুই কিং মেকাৰৰ দাবীসমূহ বৃদ্ধি হৈ গৈ আছে আৰু নতুনকৈ
আজিৰ দিনটোতো কেইবাখনো বৈঠকত মিলিত হৈছিল হবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দুই কিং মেকাৰৰ সৈতে বৈঠকত মিলিত হৈছিল দুই কিং মেকাৰক বুজাবলৈ চেষ্টা চলাইছিল মুছলমান সংৰক্ষণক লৈ বুজাবলৈ চেষ্টা চলাইছিল দুই কিং মেকাৰক কিন্তু নাচুৰ বান্ধ হৈ পৰিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে যিকোনো প্ৰকাৰে মুছলমানৰ সংৰক্ষণ লাগিবই বুলি দাবী জনাইছে যদিহে এনডিএ চৰকাৰ গঠন কৰে তেতিয়াহ'লে মুছলমানক দেশত সংৰক্ষণ দিবই লাগিব বুলি তেওঁলোকে দাবী জনাইছে বিজেপিৰ নিৰ্বাচনী নীতিসমূহৰ পৰিপন্থী দেখিবলৈ পোৱা গৈছে নিৰ্বাচনী প্ৰতিশ্ৰুতি হয়তো বিজেপিয়ে পূৰণ কৰিব নোৱাৰিব যাৰ বাবে বিপদত পৰিছে এনডিএ হয়তো প্ৰথমবাৰৰ বাবে এনডিএ এনে বিপদত পৰিছে বিজেপিয়ে কেতিয়াও ভবা নাছিল যে এইবাৰ নিৰ্বাচনত তেওঁলোকৰ বাবে এক প্ৰত্যাহ্বান ৰূপে থিয় হ'ব যিহেতু 2014ৰ পাছৰে পৰা বিজেপি একক সংখ্যাগৰিষ্ঠতা লাভ কৰি আহিছিল কিন্তু এইবাৰ প্ৰথমবাৰৰ বাবে বিজেপিয়ে মেজিক নাম্বাৰ স্পৰ্শ কৰিব নোৱাৰিলে 272 স্পৰ্শ কৰিব নোৱাৰিলে বিজেপিয়ে এইবাৰ বিজেপিয়ে 272 স্পৰ্শ কৰি 400ৰ ওচৰা-ওচৰি আসন পাম বুলি তেওঁলোকে দাবী কৰি আহিছিল কিন্তু বিজেপিয়ে কেতিয়াও নভবা এক নিৰ্বাচনী ফলাফল এবাৰ দেখিবলৈ পোৱা গৈছে যাৰ বাবে বিপদত পৰিছে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী প্ৰতিৰক্ষা মন্ত্ৰী যিহেতু প্ৰতিৰক্ষা দপ্তৰ বিচাৰিছে গৃহ দপ্তৰ বিচাৰিছে এনডিএৰ সমৰ্থকসকলে সৰুবৰ দল সকলোকে মন্ত্ৰিত্বৰ দাবী কৰিছে আৰু যাৰ বাবে বিপদত পৰিছে এনডিএ কাক কি মন্ত্ৰিত্ব দিব তাক লৈ উত্থাপন হৈছে প্ৰশ্ন চিন্তিত হৈ পৰিছে এনডিএ আৰু যদি এই নেতাসকলৰ এই নেতা দুজনৰ বা দুই কিং মেকাৰৰ যদি দাবী মানি লয় তেতিয়াহ'লে কিন্তু ইউ টাৰ্ণ মাৰিব পাৰে যিকোনো মুহূৰ্তত ইউ টাৰ্ণ মাৰিব পাৰে এই দুই নেতাই আৰু এই দুই নেতাৰ যাতে কোনো ধৰণৰ দুই নেতাৰ সৈতে সম্পৰ্ক যাতে বেয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিছে বিশেষভাৱে লক্ষ্য ৰাখিছে এইবাৰ এনডিএ এই দুই নেতা সন্তুষ্ট ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে এনডিএ আৰু ইতিমধ্যেই নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী প্ৰধানমন্ত্ৰী হ'ব বুলি ঘোষণা কৰা হৈছে তাৰ মাজতেই এই দুই নেতাই জনাইছে যদি এইবাৰ চৰকাৰ গঠন কৰিবলৈ হয় তেতিয়াহ'লে মুছলমানৰ সংৰক্ষণ মানিবই লাগিব মুছলমানৰ সংৰক্ষণ এৰি দিয়া নহ'ব বুলি দাবী জনাইছে দুই কিং মেকাৰে চন্দ্ৰবাবু নাইডুৰ যিহেতু মুছলমানক লৈ বিশেষ ৰাজনীতি কৰি আহিছে নীতিশ কুমাৰে মুছলমানক লৈ বিশেষ ৰাজনীতি কৰি আহিছে আৰু তাৰ মাজতে এনডিএৰ সৈতে যদি তেওঁলোক চামিল হ'বলগীয়া হয় নৰেন্দ্ৰ মোদী নীতিসমূহৰ দুই নেতাই পৰিপন্থী আৰু বাৰে বাৰে দুই নেতাৰ কাষত বহা দেখিবলৈ পোৱা গৈছে হ'বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কিন্তু দুই নেতাই নিজৰ স্থিতিত অটল আছে মুছলমানৰ সংৰক্ষণ তেওঁলোকে দাবী কৰি আহিছে ইউচিচিৰ বিৰোধিতা কৰি আহিছে ইয়াৰ লগতে মোদী চৰকাৰৰ কেইবাখনো আইনৰ বিৰোধিতা কৰি আহিছে অগ্নিবীৰ যোজনাৰ বিৰোধিতা কৰি আহিছে আৰু যাৰ বাবে চৰকাৰ গঠন কৰাৰ মাত্ৰ কেইটামান মুহূৰ্তৰ বাকী থকাৰ পাছতো চিন্তিত হৈ পৰিছে এনডিএৰ নেতাসকল আৰু চিন্তাত টোপনি হৰিছে এনডিএৰ নেতাসকলৰ কিয়নো এই দুই নেতাক বৰ্তমানৰ তেওঁলোকে বুজাব পৰা নাই যেহেতু মুছলমান সংৰক্ষণৰ তেওঁলোকে দাবী জনাইছে আৰু বৰ্তমানো সেই দাবীত সেই স্থিতিত অটল আছে দুই নেতা মুছলমান সংৰক্ষণক লৈ কি কৈছিল নীতিশ কুমাৰে শুনক মন্তব্য तो याद रख लीजिए कि जब पहले आप लोगों के साथ झंझट होता था तो हम लोग जब थे 2005 में तो 2006 में हम लोगों ने कब्रिस्तान की घेराबंदी कराई हिंदू मुस्लिम के इलाके में रहता था वहां करने में बड़ी दिक्कत होती थी वहीं झंझट बहुत होता था मुस्लिम और हिंदू के बीच में कोई झगड़ा नहीं है लेकिन कुछ लोग तो गड़बड़ करने के चक्कर में रहता है आप चाहे जैसा भी हो जाइए कोई जन्म लेता है तो जन्म लेगा तो कुछ न कुछ तो बहुत ही गड़बड़ करने वाला आदमी होता ही है वो अलग बात है कोई मूर्ति लगाना कोई कुछ करना अपने अपने ढंग से पूजा करना तो सब तो अपना अपना कर्तव्य है तो उसमें किसी पर कुछ है इसलिए कुछ चीजों पर ध्यान देने की आवश्यकता नहीं तो याद रख लीजिए कि जब पहले আৰু আপোনালোকে মন্তব্য শুনিছে নীতিশ কুমাৰৰ চন্দ্ৰবাবু নাইডুৱে মুছলমানক লৈ কি কৈছিল শুনক মন্তব্য Multi-fold attack approach we have to take, not only appeasing. Going on say, okay, I'm telling you one thing. We have given reservations for SCs, STs and certain sections over decades, 7 decades. Is it not your response to do something else, something more? That is need of the hour. You cannot ignore that. But you are listening. That alone cannot solve the problem. Multi-fold attack approach.
আৰু পুনৰবাৰ আমি নীতিশ কুমাৰে কি কৈছিল সেই মন্তব্য শুনা মুছলমানৰ সংৰক্ষণক লৈ কি কৈছিল নীতিশ কুমাৰে যিহেতু মুছলমানক লৈ বিশেষ ৰাজনীতি কৰি আহিছে নীতিশ কুমাৰে আৰু এইবাৰ এনডিএৰ সৈতে যদি চৰকাৰ গঠন কৰিবলগীয়া হয় বা এনডিএক যদি তেওঁলোকে সমৰ্থন দিবলগীয়া হয় তেওঁলোকৰ দাবীসমূহ মানি চলিবলৈ বাধ্য হ'ব এনডিএ মুছলমানক লৈ কি কৈছিল নীতিশ কুমাৰে পুনৰ শুনক মন্তব্য कि जब पहले आप लोगों के साथ झंझट होता था तो हम लोग जब थे 2005 में तो 2006 में हम लोगों ने कब्रिस्तान की घेराबंदी कराई हिंदू मुस्लिम के इलाके में रहता था वहां करने में बड़ी दिक्कत होती थी वहीं झंझट बहुत होता था मुस्लिम और हिंदू के बीच में कोई झगड़ा नहीं है लेकिन कुछ लोग तो गड़बड़ करने के चक्कर में रहता है आप चाहे जैसा भी हो जाइए कोई जन्म लेता है तो जन्म लेगा तो कुछ न कुछ तो बहुत ही गड़बड़ करने वाला आदमी होता ही है वो अलग बात है कोई मूर्ति लगाना कोई कुछ करना अपने अपने ढंग से पूजा करना तो सब तो अपना अपना कर्तव्य है तो उसमें किसी पर कुछ है इसलिए कुछ चीजों पर ध्यान देने की आवश्यकता नहीं तो याद रख लीजिए कि जब पहले आप लोगों के साथ झंझट होता था तो हम लोग जब थे 2005 में तो 2006 में हम लोगों ने कब्रिस्तान की घेराबंदी कराई हिंदू मुस्लिम के इलाके में रहता था वहां करने में बड़ी दिक्कत होती थी वहीं झंझट बहुत होता था मुस्लिम और हिंदू के बीच में कोई झगड़ा नहीं है लेकिन कुछ लोग तो गड़बड़ करने के चक्कर में रहता है आप चाहे जैसा भी हो जाइए कोई जन्म लेता है तो जन्म लेगा तो कुछ न कुछ तो बहुत ही गड़बड़ करने वाला आदमी होता ही है वो अलग बात है कोई मूर्ति लगाना कोई कुछ करना अपने अपने ढंग से पूजा करना तो सब तो अपना अपना कर्तव्य है तो उसमें किसी पर कुछ है इसलिए कुछ चीजों पर ध्यान देने की आवश्यकता আৰু আপোনালোকে মন্তব্য শুনিছে নীতিশ কুমাৰৰ আৰু চৰকাৰ গঠন কৰিবলৈ গৈ বাৰে বাৰে নতুন নতুন সমস্যা সৃষ্টি কৰিছে এই দুই কিং মেকাৰে আৰু মুছলমানৰ সংৰক্ষণক লৈ এই দুই কিং মেকাৰে নিজৰ স্থিতিত অটল আছে যদি এবাৰ চৰকাৰ গঠন কৰিবলৈ হয় বা এনডিএৰ সৈতে যদি তেওঁলোকে থাকিবলৈ হয় তেতিয়াহলে মুছলমানৰ সংৰক্ষণ এনডিএ মানি চলিবই লাগিব আৰু এওঁলোকৰ দাবী যদি এনডিএ মানি চলিবলৈ লাগে তেতিয়াহলে এনডিএৰ যি নিৰ্বাচনী প্ৰতিশ্ৰুতি এই নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিব এনডিএ আৰু যাৰ বাবে বিপদত পৰিছে এনডিএ আৰু নীতিত অমিল থকাৰ বাবে চৰকাৰ গঠনৰ পাছতো বিপদ আহিব পাৰে বিজেপি নিৰ্বাচনী এজেণ্ডা ইউচিচিৰ আইনক লৈ এতিয়াও যেহেতু নিৰ্বাচনী এজেণ্ডা আছিল ইউচিচি সমগ্ৰ দেশতে ইউচিচি বলবৎ পোষকতা কৰিছিল বিজেপি নেতাসকলে কিন্তু ইউচিচিক লৈ যেটো সমৰ্থন নাই নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ গতিকে সমগ্ৰ দেশতে যদি এই দুই নেতাৰ সমৰ্থন লাভ কৰিবলৈ হয় ইউচিচি বলবৎ কৰিব নোৱাৰিব এনডিএ মুছলমানৰ সংৰক্ষণ বিৰোধিতা কৰা মোদীয়ে এবাৰ বিপদত পৰিছে মোদী চৰকাৰ বিপদত পৰিব যদিহে চন্দ্ৰবাবু নাইডুৰ সমৰ্থন লাগে কিয়নো টিডিপি নেতা চন্দ্ৰবাবু নাইডুৱে মুছলমান সংৰক্ষণ বিচাৰিছে সমগ্ৰ দেশতে 4% মুছলমান সংৰক্ষণ বিচাৰিছে নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে চন্দ্ৰবাবু নাইডুৱে কিয়নো বিজেপিৰ ইয়াত নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল মুছলমানৰ সংৰক্ষণ এবাৰ বাতিল কৰা হ'ব সমগ্ৰ দেশতে নাথাকিব মুছলমানৰ সংৰক্ষণ গৃহমন্ত্ৰী অমিত শাহে বিভিন্ন নিৰ্বাচনী সভাত মুছলমানৰ সংৰক্ষণৰ বিৰোধিতা কৰিছিল নৰেন্দ্ৰ মোদীয়ে বিভিন্ন নিৰ্বাচনী সভাত মুছলমানৰ সংৰক্ষণৰ বিৰোধিতা কৰিছিল কিন্তু এইবাৰ ফলাফলৰ পাছতেই চিন্তিত হৈ পৰিছে এনডিএৰ নেতাসকল আৰু যাৰ বাবে এইবাৰ চন্দ্ৰবাবু নাইডুৰ যদি সমৰ্থন পাবলৈ হয় মুছলমানৰ সংৰক্ষণ দিবলৈ বাধ্য হ'ব এনডিএ